নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত নিযুত মইনা আঁচনিখনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। কোনসকল ছাত্ৰীয়ে এই আঁচনিসমূহ লাভ কৰিব, কিদৰে লাভ কৰিব, কেতিয়াৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে গাইডলাইনছ প্ৰকাশ পাইছে। কোনসকল ছাত্ৰ ছাত্ৰীক কিদৰে নিযুত মইনা আঁচনিটো প্ৰদান কৰা হ'ব, সকলো আপোনালোকে গাইডেন্সটোত পাই যাব। ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাৰ পৰা আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। There is a guidelines for providing financial assistance as admission incentive to girls student. এই নিযুত মইনা আঁচনিটো কেৱল ছাত্ৰীসকলৰ বাবেহে, সেইটো কথা মনত ৰাখিব। আৰু যিসকল ছাত্ৰী গভৰ্ণমেণ্ট স্কুল বা ভেঞ্চাৰ স্কুলত পঢ়ি আছে তেওঁলোকেহে এই আঁচনিটো লাভ কৰিব। হাই ছেকেণ্ডেৰী যদি পঢ়ি আছে, যদি গ্ৰেজুৱেশ্যন কৰি আছে, যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, সকলো ছাত্ৰীয়ে এই আঁচনিটোৰ বাবে এলিজিবল হ'ব। সকলো ছাত্ৰীয়ে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটত পঢ়ি আছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। সেই কথাটো মনত ৰাখিব। সকলো ছাত্ৰীয়ে পাব, গ্ৰেজুৱেশ্যন কৰি থকা, পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা আৰু হাই ছেকেণ্ডেৰী পঢ়ি থকা সকলোৱে পাব, কিন্তু আপোনালোক চৰকাৰী ইনষ্টিটিউটৰ হ'ব লাগিব। কেবিনেট বৈঠকত আপোনালোকৰ গোটেইখিনিত অসমীয়াত ভালদৰে ডিটেইলছত কোৱা হৈছে। এই নিযুত মইনা আঁচনিটো মুকলি কৰাৰ মূল কাৰণটো হৈছে ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তিটো বৃদ্ধি কৰা, অৰ্থাৎ গাৰ্লছ এডুকেশ্যন ৰেট যিটো আছে সেইটো বৃদ্ধি কৰাৰ বাবে এই আঁচনিটো প্ৰকাশ কৰা হৈছে, যাতে ছাত্ৰীসকল নিজেই নিজৰ এডমিশ্যনৰ খৰচ বা নিজৰ যিসমূহ লাগতিয়াল আছে, কিতাপ পত্ৰ হওক বা বহি হওক, সেইখিনিৰ বাবে এই টকাটো প্ৰদান কৰা হ'ব। কাক কিমান টকা দিয়া হ'ব গোটেইখিনি ডিটেইলছত কোৱা হৈছে। একাদশ শ্ৰেণীত পঢ়ি থকা নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 1000 টকাকৈ 10 মাহলৈ পাব, অৰ্থাৎ আপোনালোকক 10 মাহে প্ৰদান কৰা হ'ব। 1000 টকাকৈ 10 মাহ, অৰ্থাৎ 10000 টকা প্ৰদান কৰা হ'ব একাদশ শ্ৰেণীত যিসকলে নামভৰ্তি কৰিছে। ঠিক আছে, যদি আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নামভৰ্তি কৰিছে তেনেহ'লে আপোনালোকক 10000 প্ৰদান কৰিব টোটেল 10 মাহ সময়ত। স্নাতকোত্তৰ অৰ্থাৎ গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰীসকলে যদি নামভৰ্তি কৰিছে, আপোনালোকে যদি চৰকাৰী কলেজত নামভৰ্তি কৰিছে তেনেহ'লে আপোনালোকক 1250 টকাকৈ 10 মাহ প্ৰদান কৰা হ'ব, অৰ্থাৎ এবছৰ 1250 টকাকৈ 10 মাহত আপোনালোকৰ টোটেল 12500 টকা আপুনি লাভ কৰিব। আৰু আপোনালোকে যদি মাষ্টাৰো কৰি আছে, পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, তেনেহ'লে আপোনালোকক 10 মাহ প্ৰদান কৰা হ'ব 2500 টকাকৈ, অৰ্থাৎ টোটেল 25000 টকা আপুনি লাভ কৰিব। ঠিক আছে, দ্বিতীয় বছৰৰ বাবে কোনো ধৰণৰ পুনৰ অনলাইন আবেদন নহয়। কলেজে আপোনালোকক পুনৰ আপোনালোকৰ সেইটো ৰিনিউ কৰি দিব বা তেনেকুৱা ধৰণৰ ছিষ্টেম কৰি দিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পাইছে নহয় ছেকেণ্ড ইয়েৰটো পাব, তেনেকুৱা হ'ব আপোনালোকৰ। কিন্তু ছেকেণ্ড কিবাৰ বাবে কোনো ধৰণৰ অনলাইন কৰিব নালাগে। ইয়াত আপোনালোকৰ গোটেইখিনি ডিটেইলছত দিয়া হৈছে, আপোনালোকে PDF-টোত চাই ল'ব ভালকৈ। মই গোটেইখিনি ডিটেইলছত ক'বলৈ নাযাওঁ। ইয়াৰ মেইন লক্ষ্যকেইটা মই কৈ দিছোঁ। ইয়াৰ মেইন লক্ষ্যকেইটা হৈছে টু ইনক্ৰিজ এনৰলমেণ্ট অফ গাৰ্লছ ষ্টুডেণ্ট ইন হায়াৰ এডুকেশ্যন, অৰ্থাৎ হায়াৰ এডুকেশ্যনত ছাত্ৰ নহয় কেৱল ছাত্ৰীসকলৰ এডমিশ্যন ৰেটটো বৃদ্ধি কৰিবৰ বাবে এই আঁচনিটো লোৱা হৈছে। তাৰপিছত আপোনালোকৰ ইয়াত গোটেইখিনি দি দিয়া হৈছে। আপোনালোকৰ যিহেতু বহুত ছাত্ৰীয়ে ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নোহোৱাৰ কাৰণে মাজতে এৰি দিবলগীয়া হয় বা ফেমিলিয়েও ছাত্ৰীসকলক বৰ এটা গুৰুত্ব নিদিয়ে, সেইবাবে এই আঁচনিটো প্ৰদান কৰা হৈছে, যাতে আপোনালোকৰ আৰ্থিক কোনো ধৰণৰ সংকটৰ বাবে যাতে আপোনালোকে পঢ়াটো মাজতে এৰিবলগীয়া নহয়, সেই ক্ষেত্ৰত এই আঁচনিটোৱে আপোনালোকক সহায় কৰিব। এনেকুৱা ধৰণৰ কিছুমান আপোনালোকৰ নিয়ম বান্ধি দিয়া হৈছে, কিছুমান বান্ধি দিয়া হৈছে। টু ইনক্ৰিজ অভাৰঅল GER, অৰ্থাৎ গাৰ্ল এডুকেশ্যন ৰেচিঅ'টো বৃদ্ধি কৰিবৰ বাবে, অসমত গাৰ্ল এডুকেশ্যন ৰেচিঅ'টো বৃদ্ধি কৰিবৰ বাবে বা ৰেটটো বৃদ্ধি কৰিবৰ বাবে এই আঁচনিটো লোৱা হৈছে। আৰু লগতে হৈছে চাইল্ড মেৰেজ। বহুতো ছাত্ৰীক কি হয়, পঢ়া শুনা বা মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ কৰোঁতেই হওক বা গ্ৰেজুৱেশ্যন পাছ কৰাৰ পাছতেই ঘৰৰ ফেমিলিৰ পৰা প্ৰেছাৰত বিয়া হৈ যাবলগীয়া হয়, অৰ্থাৎ সৰুকালতেই তেওঁলোকক বিয়া দি দিয়া হয়। কিন্তু এই আঁচনিটোৰ জৰিয়তে তেওঁলোকে নিজৰ শিক্ষাটো সম্পূৰ্ণ কৰিব পাৰিব, নিজৰ কোনো ধৰণৰ আৰ্থিক সংকটত নোভোগাকৈ তেওঁলোকে এই নিযুত মইনা আঁচনিটোৰ পৰা নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ গোটেই জাৰ্ণিটো কমপ্লিট কৰিব পাৰিব। তাৰ ফলত কি হ'ব, চাইল্ড মেৰেজটো কম হ'ব। দেখিছে আপোনালোকে ইয়াত চাইল্ড মেৰেজটো কম হোৱাৰ বাবেও এই আঁচনিটো হাতত লোৱা হৈছে। যিহেতু টকা পইচা যদি থাকে, এডমিশ্যনৰ বাবে যদি টকা পইচা থাকে, তেতিয়া আপোনালোকে ছাত্ৰীসকলক ফেমিলিও ঘৰৰ পৰা পঢ়ুৱাব পাৰিব। বাকী ইয়াত আপোনালোকৰ গোটেইখিনি ষ্টেপ দিয়া হৈছে, কি ধৰণে লাভ কৰিব, কোনসকলে লাভ কৰিব।
আপোনালোকৰ ইয়াত দি দিয়া হৈছে গুটেখিনি মই অলৰেডি কৈছো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা ষ্টুডেন্ট গ্ৰেজুৱেচন কৰি থকা মাস্টাৰ গ্ৰেজুৱেচন কৰি থকা মাস্টাৰ কৰি থকা পোষ্ট গ্ৰেজুৱেচন কৰি থকা সকলো ছাত্ৰীয়ে এই আঁচনিটো লাভ কৰিব এই আঁচনিটো লাভ কৰিবৰ বাবে কি কৰিব লাগিব আপোনালোকে নিয়মিত আপোনালোকে স্কুল কলেজ যাব লাগিব স্কুলত আপোনালোকৰ ব্যৱহাৰ পাতি ভাল হ'ব লাগিব কোনো ধৰণৰ আপোনালোকে পৰীক্ষাত নকল বা তেনেকুৱা ধৰণৰ চিটিং কৰিব নোৱাৰিব ৰেগিং কৰিব নোৱাৰিব যদি এনেকুৱা ক্ষেত্ৰত আপোনালোক যদি ধৰা পৰে বা আপোনালোকৰ কলেজখনে যদি আপোনাৰ এনেকুৱা ধৰণৰ কমপ্লেইন পায় যদি এনেকুৱা ধৰণৰ কমপ্লেইন আপোনালোকৰ কলেজত থাকে তেনেহলে আপোনালোকে এই আঁচনিটোৰ পৰা বঞ্চিত হ'ব লাগিব হেতু কথা মনত ৰাখিব যদি আপোনালোকৰ বিহেভিয়াৰটো ভাল নহয় কলেজত যদি আপোনালোকে টিচাৰ বা ষ্টুডেন্টৰ লগত আপোনালোকে বেয়া ব্যৱহাৰ কৰে বা আপোনালোকে যদি চিটিং কৰে এনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে যদি পইচাটো পায়ও কিন্তু কলেজে উইথড্ৰ কৰি ল'ব পাৰিব ঠিক আছে আপোনালোকে ধৰিলে প্ৰথমতে পাই গলো এতিয়া পাই থাকিম তেনেকুৱা নহয় যদি আপোনালোকৰ কলেজত ব্যৱহাৰ পাতি ভাল নহয় যদি আপোনালোকৰ ৰেগুলাৰ কলেজ নাযায় যদি চিটিং কৰে এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ নিযুত মইনা আঁচনিটো কেনসেল হৈ যাব পাৰে ইয়াত আপোনালোকৰ দেখিছে প্ৰজ্ঞাভাৰতী স্কিমটোৰ ওপৰতো কোৱা হৈছে যদি যিসকল ছাত্ৰীয়ে স্কুটিখন নলয় বহুতে কি কৰে স্কুটিখন নালাগে মোক নিযুত মইনা আঁচনিটো লাগে তেনেকুৱাও কৰিব পাৰে আপোনালোকে যদি আপোনালোকে স্কুটিখন লাভ কৰে যদি আপোনালোকে স্কুটিখন লয় তেনেহলে আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব যদি আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত যদি স্কুটিখন লয় তেনেহলে আপোনালোকে গ্ৰেজুৱেচন কৰি থাকে কোন ধৰণৰ নিযুত মইনা আঁচনি লাভ নকৰিব দেখিছে ইয়াত গুটেখিনি দি দিয়া হৈছে স্কিমখিনি আৰু যেটো মোবিলিটি গ্ৰান্টস স্কিম আছে এই স্কিমটো নিযুত মইনা আঁচনিৰ লগতে এড হৈ যাব কোন ধৰণৰ বেলেগকে ছাত্ৰীসকলক নিযুত এটো কি মোবিলিটি গ্ৰান্ট স্কিম যেটো আছে হেতু প্ৰদান কৰা নহব এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দি দিয়া হৈছে ইয়াত আপোনালোক অসমৰ হ'ব লাগিব ডমিসাইল ইন আসাম হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ পিআৰসি খন থাকিব লাগিব হেতু কথা মনত ৰাখিব যদি পিআৰসি নাই সোনকালে আবেদন কৰক তাৰ পাছত ইয়াত কোৱা হৈছে যিসকল ইকনমিক্যালি পিছপৰা তেওঁলোকক দিয়া হ'ব অৰ্থাৎ আৰ্থিকভাৱে যিসকল পিছপৰা তেওঁলোকক এই আঁচনিটো দিয়া হ'ব তাৰ বাবে আপোনালোকক কিবা এটা এনুৱেল ইনকামো ধৰি দিব পাৰে পাছত যে আপোনালোকৰ 2 লাখ 3 লাখৰ ভিতৰত হলেহে আপোনালোকে এই আঁচনিটো আবেদন কৰিব পাৰিব বৰ্তমানলৈকে হেতু কথা কোৱা হোৱা নাই গুটেখিনি ছাত্ৰীয়ে পাব বুলি কৈ আছে কিন্তু পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ দি দিব পাৰে হেৱে কৈছো আপোনালোকে ইনকাম সাৰ্টিফিকেটখনো এতিয়া যদি নাই উলিয়াই ৰাখিব আৰু যিসকল বিবাহিত ছাত্ৰীয়ে এই আঁচনিটো লাভ নকৰিব হেতু কথা মনত ৰাখিব আপোনালোকে ইয়াত কৈ দিয়া হৈছে পিজি কৰি থকা আৰু বিএড কৰি থকা ক্যাটাগৰী ছাত্ৰীসকলৰ বাবে এই নিয়মটো নহব তেওঁলোকৰ যদি বিবাহিতও হয় তেনে ক্ষেত্ৰতো আপোনালোকে এই আঁচনিটো লাভ কৰিব আৰু যিসকল ছাত্ৰী ইন সাৰ্ভিস অৰ্থাৎ যদি আপোনালোকে কিবা কৰি আছে কিবা কামত যদি আপুনি কাম কৰি আছে তেনেহলে আপোনালোকে এই আঁচনিটো লাভ নকৰিব তাৰ পাছত কোৱা হৈছে যিসকল মিনিষ্টাৰ এমপি এমএলএ জিএক বা তেওঁলোকৰ জিএকসকলে এই আঁচনিটো লাভ নকৰিব হেতু কথা মনত ৰাখিব বাকি সকলে লাভ কৰিব কেৱল মিনিষ্টাৰ এমপি এমএলএ জিএক হলে আপোনালোকে এই আঁচনিটো লাভ নকৰিব ক্লাছ 11 ত হলে আপোনালোকৰ 1000 টকাকে 10 মাহ প্ৰদান কৰা হ'ব টোটাল 10000 লাভ কৰিব তাৰ পাছত আপোনালোকে গ্ৰেজুৱেচন কৰি থাকতে 1250 টকাকে দিয়া হ'ব 10 মাহ টোটাল 12050 টকা লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেচন কৰি থাকতে 2500 টকাকে দিয়া হ'ব 10 মাহ টোটাল 25000 টকা লাভ কৰিব বিএ এমএ এমএসসি এমকম আৰু বিএড যদি কৰি আছে আপোনালোকে বিএড কৰি থাকিলে 2500 টকাকে লাভ কৰিব মাহে হেতু কথা মনত ৰাখিব আন্ডাৰ গ্ৰেজুৱেচন কৰি থাকিলে 1250 টকা যদি বিএড মাস্টাৰ কৰি আছে তেনেহলে আপোনালোকক 2500 টকাকৈ প্ৰদান কৰা হ'ব তাৰ পাছত ইয়াত দিয়া হৈছে মোড অফ এপ্লিকেশনখন মোৰ মতে আপোনালোকৰ অনলাইন নহব আপোনালোকৰ কলেজত যেতিয়া আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব যেহেতু অলৰেডি আপোনালোকৰ এডমিশন হৈ গৈছে যেতিয়া পৰা আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব তাৰ পাছত আপোনালোকৰ কলেজৰ পৰাই আপোনালোকক ফৰ্ম দিয়া হ'ব বা অনলাইন যদি কিবা লিংক দিয়ে হেতু ওপৰত মই কৈ দিম সমৰ্থ পৰ্টেলত আপোনালোকৰ দিবও পাৰে এতিয়ালৈকে সিওৰ নহয় কলেজৰ পৰাই আপোনালোকক ফৰ্ম প্ৰদান কৰা হ'ব বাকি কলেজে আপোনালোকৰ ভেৰিফিকেশন কৰিব গুটেখিনি কলেজে কৰিব আপোনালোকৰ তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে গুটেখিনি প্ৰসেস আপোনালোকৰ কলেজতে হ'ব ঠিক আছে যেহেতু এতিয়া আগষ্ট মাহৰ পৰাই আপোনালোকৰ ক্লাছ আৰম্ভ হ'ব সেইবাবে নিযুত মইনা আঁচনি যেটো আছে হেতু আগষ্টৰ লাষ্ট মানৰ পৰা আপোনালোকৰ অনলাইন আবেদন বা তেনেকুৱা ধৰণৰ আবেদন হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ পেমেন্ট মোডটো হ'ব ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত পইচাটো সোমাব তাৰ বাবে আপোনালোকৰ যদি এতিয়ালৈকে বেংক একাউণ্ট খোলা নাই যিমান পাৰে সোনকালে আপোনালোকে বেংক একাউণ্ট এটা খুলি লওক আৰু যিসকলৰ বেংক একাউণ্ট আছে তেওঁলোকে নিজৰ বেংক একাউণ্টত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ নাপাহৰিব আৰু আধাৰ কাৰ্ডটো যদি লিংক কৰা নাই তেনেহলে যিমান পাৰে সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক এইখিনি ডকুমেন্ট আপোনালোকে ৰেডি কৰি ৰাখক বেংক একাউণ্ট ইনকাম সাৰ্টিফিকেট এইখিনি আপোনালোকে ৰেডি কৰি ৰাখক যেতিয়া আপোনালোকৰ আৰম্ভ হয় তেতিয়াই যাতে আপোনালোকে লগালক কোন ধৰণৰ লৰাধৰ নকৰাকে আপোনালোকে যাতে আবেদন কৰিব পাৰে যেহেতু বেংক একাউণ্টটো খুলোতে 2-3 দিন সময় লাগে সেইবাবে কৈছো আপোনালোকে যদি এতিয়াই খুলি ৰাখক যদি আপোনালোকৰ নাই আপোনালোকৰ নিজৰ বেংক একাউণ্ট হলেহে আপোনালোকে এই পইচাটো লাভ কৰিব কোনো ধৰণৰ পেৰেন্টছৰ বেংক একাউণ্টত দিয়া নহয় হেতু কথা মনত ৰাখিব সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে নিজৰ বেংক একাউণ্টটো খুলি লওক